এই ভিডিঅ'টো হৈছে 2024 চনৰ IIT গুৱাহাটীত হোৱা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেলৰ পাৰ্ট নম্বৰ 9। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক ইছৰোৰ বাছখন দেখাইছিলোঁ যে তাৰ ভিতৰত কি আছে নাই ধুনীয়া ধুনীয়া বস্তুবিলাক আছিল। তো আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো পাৰ্ট নম্বৰ 8 হয়, বিচাৰি চাব পাৰে। হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। গাইছ, আজি দেখাই আছোঁ আপোনালোকক ইছৰোৰ যিখন ষ্টল বহিছিল IIT গুৱাহাটীত যিখন ফেষ্টিভেল হৈছিল, তাত যিখন ইছৰোৰ যিখন ষ্টল বহিছিল সেই ষ্টলখন আপোনালোকক দেখাই আছোঁ। ইয়াৰ ভিতৰত কি আছে নাই, কি শ্ব' কৰা হৈছে, আৰু ইয়াত যিবিলাক বস্তু শ্ব' কৰা আছে গাইছ সেইবিলাক চব অৰিজিনেল হয়। ইয়াতে দেখিব পাইছে বিভিন্ন ঠাইৰ মানুহ আহি ইয়াতে এইবিলাক বস্তু চাইছে, মানে ছায়েন্সৰ লগত ৰিলেটেড বিভিন্ন বস্তু ইয়াতে শ্ব' কৰা হৈছে। তো দেখাই আছোঁ কি আছে আপোনালোকে। যিহেতু ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনটো আছে বেংগালোৰত, তো বেংগালোৰত গৈ কেনে এই বস্তুবিলাক চোৱা সম্ভৱ নহয়। তো ইয়াতে যিহেতু ওচৰতে আহিছে, তো ধুনীয়াকৈ চববিলাক আহি চাব পাৰিছে ইয়াতে কি আছে নাই। তো ময়ো ধুনীয়াকৈ চালোঁ, মানে যিহেতু বেংগালোৰত গৈ কেনে এইবিলাক বস্তু চোৱা সম্ভৱ নহয়, তো সুবিধা অলপ পাইছোঁ আৰু গাইছ। ইয়াত ইছৰোই চন্দ্ৰত পঠোৱা চন্দ্ৰয়ানখনৰ লগতে ইছৰোই আৱিষ্কাৰ কৰা বিভিন্ন আৱিষ্কাৰবিলাক ইয়াত শ্ব' কৰা হৈছে। আৰু গাইছ, যিহেতু মোৰ এই ভিডিঅ'টো পাৰ্ট 9 হয়, এই ফেষ্টিভেলখনৰ ওপৰত মোৰ বিভিন্ন পাৰ্ট ৱাইজ ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে বিচাৰি চাব পাৰে। তো দেখা পাইছে এইবিলাক চন্দ্ৰয়ান হয়, এইখন ইছৰোৰ হয়। ইছৰোই যিখন আমাৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে যিখন পঠাইছিল চন্দ্ৰলৈকে, সেই চন্দ্ৰয়ানখন হয় এইখন। তো গাইছ, এনেদৰে মই বিভিন্ন পাৰ্ট ৱাইজ ভিডিঅ'বিলাক বনাই থৈছোঁ, আপোনালোকে এবাৰ বিচাৰি চাব পাৰে। বাই বাই।